তোমালোকে জানানে ইংৰাজী পৰীক্ষাত কেৱল মাত্ৰ এটা প্ৰিপজিশ্যনৰ পৰা এটা প্ৰিপজিশ্যন অফৰ পৰা ফিল ইন দ্য ব্লেংকছ MCQ এৰৰ ডিটেকশ্যন আৰু গ্ৰামাৰ ছেকশ্যনত 2ৰ পৰা 5 নম্বৰ সহজে আহিব পাৰে কিন্তু বহুত ল'ৰা ছোৱালীয়ে অফৰ ব্যৱহাৰ ক'ত কেনেকৈ হয় এইটো ভালদৰে নাজানে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত অফৰ ব্যৱহাৰ ইউজ ৰুলছ এক্সাম্পলছ এক্সাম অৰিয়েণ্টেড কুৱেশ্যনছ সকলো তোমালোকে একদম সহজে বুজি পাবা ঠিক আছে সো ভিডিঅ'টো স্কিপ নকৰিবা কাৰণ ভিডিঅ'ৰ শেষত তোমালোকৰ কাৰণে মই বহুত ইম্পৰ্টেণ্ট এক্সাম অৰিয়েণ্টেড কুৱেশ্যন কিছুমান দিম যিখিনি তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব এই অফটো বুজাৰ কাৰণে অফৰ অৰ্থ কি বুজা তোমালোকে ইয়েছ মাই ডিয়াৰ ষ্টুডেণ্টছ চোৱা অফৰ অৰ্থ মূলতঃ কি বুজো আমি ৰ বা ৰে তাৰমানে ই কি বুজায় সম্পৰ্ক বুজায় কি বুজায় সম্পৰ্ক বুজায় ওকে এইটো হৈছে অফৰ আমাৰ জানামতে অৰ্থ হয়নে সো আমি স্টেপ বাই স্টেপ ইয়াৰ ৰুলছখিনি একদম ইজিলি বুজিম জাষ্ট তোমালোকে 10 মিনিট টাইম দিয়া আৰু অফৰ কাৰণে যিমান কনফিউজন আছে গোটেইখিনি গোটেই জীৱনৰ কাৰণে দূৰ কৰি লোৱা ঠিক আছে ৰেডি হৈছে মাই ডিয়াৰ ষ্টুডেণ্টছ একদম ইজি কৰি আমি বুজিম চোৱা আমি বুজি পাইছোঁ অফৰ অৰ্থ ৰ বা ৰে বুজায় ওকে ৰ বুজায় সো কিন্তু ইউজটো আমি জানিব লাগিব না অফটো একচুৱেলি ক'ত বহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিটো পছেশ্যন মই লিখিছোঁ এইটো নম্বৰ 1 পইণ্ট বুলি তোমালোকে লিখিব পাৰা পছেশ্যনৰ অৰ্থ হৈছে অধিকাৰ বা সম্পৰ্ক বুজোৱাৰ ক্ষেত্ৰত আমি পছেশ্যনটো কওঁ ওকে দ্য কালাৰ অফ দ্য স্কাই ইজ ব্লু এই যিটো কালাৰ আছে আৰু যি স্কাইৰ যিটো ৰং আছে আকাশৰ যিটো ৰং আছে এইটোৰ সম্পৰ্ক বুজাই আছে ৰটোৰে কি বুজাই আছে একচুৱেলি সম্পৰ্ক বুজাই আছে কি বুজাই আছে সম্পৰ্ক বা অধিকাৰ বুজাই আছে কেনেকুৱা অধিকাৰ আকাশৰ কালাৰটো কেনেকুৱা নীলা হয় নে নহয় সো ইয়াত কি বুজাইছে সম্পৰ্ক বা অধিকাৰ বুজাই আছে দ্য কেপিটেল অফ আসাম ইজ দিছপুৰ তাৰমানে অসমৰ ৰাজধানী ইয়াতো কি বুজাই আছে ৰ বুজাই আছে তাৰমানে দিছপুৰৰ লগত যিটো অসমৰ যিটো ৰাজধানী এইটোৰ সম্পৰ্কটো কি বুজাই আছে এইটো অফেৰে বুজাই আছে তোমালোকে কোৱাচোন এই অফ প্ৰিপজিশ্যনটোৱে আমাক বহুত প্ৰব্লেম কৰে না নাই আজিৰ পৰা এই প্ৰব্লেম নাইকিয়া হৈ যাব 2 নম্বৰ ৰুলছটো চোৱা 2 নম্বৰ ৰুলছটো হৈছে শ্বয়িং পাৰ্ট অফ এ হোল তাৰমানে এটা ডাঙৰ বস্তুৰ অংশ দেখুৱাবলৈ কি কৰা হয় এই অফটো ব্যৱহাৰ কৰা হয় তাৰমানে এটা ডাঙৰ বস্তুৰ অংশ বুজাবলৈ কি কৰা হয় অফ বহে ওকে বুজি পাইছানে শ্বয়িং পাৰ্ট অফ এ হোল এ পিচ অফ কেক এতিয়া চোৱাচোন এই কেকৰ যেতিয়া তুমি পিচ কৰিবা এই পিচবিলাক কি হ'ব এই ডাঙৰ বস্তুটোৰ ডাঙৰ কেকটোৰ এটা অংশ বুজাবনে নাই তাৰমানে যেতিয়া তুমি এটা ডাঙৰ বস্তুৰ বা সেইটো বস্তু হ'ব পাৰে এটা মানুহৰ গ্ৰুপ হ'ব পাৰে বুজি পাইছা নাই মোটামুটি এটা ডাঙৰ বস্তুৰ এটা সৰু অংশ দেখাবলৈ আমি কি কৰিম অফটো ব্যৱহাৰ কৰিব পাৰোঁ অৰ্থ কি বুজাই আছে ৰ অৰ্থ কি বুজাই আছে সেইকাৰণে মই কৈ আছোঁ প্ৰথমেই কৈছোঁ যে অফৰ অৰ্থ কিন্তু ৰ বা ৰে বুজাব ইনডাইৰেক্টলি কিন্তু ইয়াৰ কণ্ডিশ্যনবিলাক অলপ বেলেগ সো আমি কণ্ডিশ্যনবিলাক যাতে ভালদৰে বুজি লওঁ এক্সাম্পল নম্বৰ 2 চোৱা এ গ্লাছ অফ ৱাটাৰ তাৰমানে কি বুজাইছে পানী কিমান পৰিমাণ আছে পৃথিৱীত তাৰ ভিতৰত এক গ্লাছ পানী বুজাইছে 3 নম্বৰ এক্সাম্পলটো চোৱা এ গ্ৰুপ অফ ষ্টুডেণ্টছ যিমান ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীবিলাকৰ ভিতৰত এটা ডাঙৰ অংশ একদম ইজি কনফিউজ নহবা জাষ্ট ঝামেলা ব্ৰেইনৰ পৰা একদম পৰিষ্কাৰ কৰি আৰামছে বহা তেতিয়া সব বুজি পাবা কিন্তু আমি ফোকাস কম কৰোঁ আমি পঢ়ো ঠিকেই আমি চাওঁ ঠিকেই ভিডিঅ' চাওঁ ঠিকেই কিন্তু আমি ধ্যান নিদিওঁ ভালকৈ কি কোৱা হৈ আছে কি বুজাবলৈ চেষ্টা কৰা হৈ আছে সেই কথাবিলাক তোমালোকে ভালকৈ কি নকৰা ধ্যান নকৰা মই ভাবোঁ যদি ভালকৈ ফোকাস কৰা হয় যদি ভালকৈ কনচেনট্ৰেশ্যন কৰা হয় 100% বুজি পাবা বৰ্তমান হৈছে নলেজ বেচিছ ষ্টাডি কৰিব লাগিব কাৰণ এক্সামত সব প্ৰশ্ন মেকিং কৰি দিয়ে কমন কুৱেশ্যন নাপাবা সেইকাৰণে তুমি বুজি ল'ব লাগিব কথাবিলাক 3 নম্বৰ ৰুলছটো চোৱা মেটেৰিয়েল লিখিছোঁ মই জাষ্ট কি লিখিছোঁ মেটেৰিয়েল তাৰমানে বস্তুটো কিহেৰে তৈয়াৰী
এইটো হৈছে প্ৰশ্ন তাৰমানে যদি কোনো বস্তু মেটেৰিয়েল পদাৰ্থজাতীয় বস্তুৰে মেকিং কৰা হয় তেনেকুৱা মেকিং কৰাৰ ক্ষেত্ৰত বস্তুটো তৈয়াৰ কিহেৰে হৈছে সেইটো দেখুৱাৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম অফ ব্যৱহাৰ কৰিম এক্সাম্পল লোৱা দিছ ring is made of gold বুজত আহিছে কি কোৱা হৈছে যে এই ৰিংটো যে আছে এইটো এটা বস্তু তো এইটো কিহেৰে নিৰ্মাণ কৰা হৈছে পদাৰ্থৰে কি পদাৰ্থ গোল্ড তাৰমানে গোল্ডেৰে নিৰ্মাণ কৰা হৈছে যেতিয়া আমি কোনো বস্তু পদাৰ্থৰে বনোৱা দেখাম আৰু সেই বস্তুটো যেতিয়া বনোৱাৰ পিছত যিটো পদাৰ্থৰে বনোৱা হৈছে সেই পদাৰ্থই থাকিব চেঞ্জ নহয় কাৰণ গোল্ডৰ যেতিয়া চেইন বনোৱা যিকোনো তুমি গহনা বনোৱা সেইটোতো গোল্ডেই থাকে বেলেগ বস্তু হৈ নাযায় দ্য ষ্টেচু ইজ মেড অফ ষ্ট'ন এতিয়া চোৱা এই মূৰ্তিটো কিহেৰে বনোৱা হৈছে পাথৰেৰে এতিয়া পাথৰেৰে মূৰ্তিটো বনোৱালেতো সেই পাথৰেই থাকে না জাষ্ট ডিজাইনটো চেঞ্জ হয় সোণেৰে যেতিয়া আমি অলংকাৰ বনাওঁ খালি ডিজাইন চেঞ্জ হয় কিন্তু মেটেৰিয়েলছটো একেই থাকে সেম থাকে হয়নে নহয় তো ইয়াতো চোৱা যেতিয়া আমি মূৰ্তিটো বনাইছোঁ মূৰ্তিটো কিহেৰে বনাইছোঁ পাথৰেৰে বনাইছোঁ কিন্তু বনোৱাৰ পিছত পাথৰেই আছে ডিজাইনহে চেঞ্জ হৈছে চ' সেইকাৰণেই অফ বহিছে 4 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট ৰুলছটো তোমালোকে ভালদৰে বুজি লোৱা ইয়াত মই দুটা ৱৰ্ড লিখিছোঁ ৱৰ্ড দুটা হৈছে এটা হৈছে কোৱান্টিটি আৰু এটা হৈছে কোৱালিটি তাৰমানে যেতিয়া কোনো বস্তুৰ পৰিমাণ বুজাব কি বুজাব যেতিয়া কোনো বস্তুৰ পৰিমাণ আৰু কোৱালিটি মানে গুণ কোৱালিটি মানে কি গুণ বা বৈশিষ্ট্য বুলিও আমি ক'ব পাৰি কি কৰিব পাৰি বৈশিষ্ট্য বুজি পাইছানে যাক আমি ইংলিছত কি কওঁ কেৰেক্টাৰিষ্টিক ওকে চ' এই যে পৰিমাণ বা গুণ বা বৈশিষ্ট্য এনেকুৱা ধৰণৰ যেতিয়া আমি কোনো হেৰি বুজাম তেতিয়া আমি কি কৰিম অফটো ব্যৱহাৰ কৰিব পাৰোঁ তাৰমানে সম্পৰ্কটো দেখাব অৰ্থটো ৰয়ে হ'ব জাষ্ট আমি ৰুলছখিনি বুজি আছোঁ ভালকৈ বুজি পাইছা নাই যেনে এ লট অফ ষ্টুডেণ্টছ তাৰমানে ইয়াত কি বুজোৱা হৈছে ছাত্ৰ ছাত্ৰীৰ এটা পৰিমাণ বুজোৱা হৈছে বুজি পাইছা নাই যে প্ৰচুৰ পৰিমাণ ছাত্ৰ ছাত্ৰী কি কৰিছে এটেণ্ড দ্য মিটিংটোত এটেণ্ড কৰিছে মানে মিটিং শুনিছে আৰু বুজি পাইছা নাই চ' ইয়াত কি বুজাই আছে কোৱান্টিটি আৰু এটা এক্সাম্পল চোৱা প্লেণ্টি অফ ৱাটাৰ ইজ এভেইলেবল যে পৰ্যাপ্ত পৰিমাণ পানী কি আছে মজুত আছে তো ইয়াতো কি বুজাইছে কোৱান্টিটি বুজাইছে অ'কে তাৰমানে পানীৰ পৰিমাণ পৰ্যাপ্ত আছে প্ৰচুৰ পৰিমাণ পানী আছে মই তোমালোকক আৰু কেইটামান ইম্পৰ্টেণ্ট প্ৰেপজিশ্যনেল ফ্ৰেজ দি দিম যিকেইটা জানিলে তোমালোকৰ পৰীক্ষাত চব ঝামেলা খতম হৈ যাব সেইকাৰণে কৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰিবা শেষলৈকে চোৱা এ মেন অফ অনেষ্টি তো ইয়াত অফটোৱে কি বুজাই আছে ৰ বুজোৱা নাই ৰেও বুজোৱা নাই কি বুজাই আছে জাষ্ট কোৱালিটি বুজাই আছে সেইকাৰণে আমি ৰুলছখিনি ভালদৰে নাজানিলে তুমি প্ৰব্লেমত ফচি যাবা এ উইমেন অফ কাৰেজ এজনী সাহসী মহিলা এতিয়া চোৱাচোন এই যে এডজেক্টিভ যে আহিছে অফৰ লগত এইটোৱে কি বুজাই আছে কোৱালিটি বুজাই আছে কিন্তু ইয়াত লগত কি আছে প্ৰেপজিশ্যন অফ আছে কি আছে অফ আছে নাম্বাৰ 5 ৰুলছটো চোৱা কজ অৰ ৰিজন তাৰমানে কাৰণ বুজাবলৈ কি বুজাবলৈ কাৰণ কোনো কাৰণ বুজাবলৈও কি হয় অফ ব্যৱহাৰ হয় চোৱা অফ ব্যৱহাৰ হয় ইমান কথা লিখিব নালাগে একচুৱেলি চোৱা কজ অৰ ৰিজন কাৰণ বুজাবলৈ কোনো কাৰণ বুজাবলৈ অফ ব্যৱহাৰ হয় ইয়াৰ প্ৰথমটো এক্সাম্পল লোৱা যে হি ডাইড অফ কেঞ্চাৰ এতিয়া চোৱাচোন কি বুজাইছে হি ডাইড অফ কেঞ্চাৰ তাৰমানে তেওঁ কেঞ্চাৰ বেমাৰত আক্ৰান্ত হৈ মৰিছে কি বুজাইছে কাৰণ বুজাইছে शी ক্ৰাইড অফ পেইন তাৰমানে ৰিজন বা কজ কোনো কাৰণ বুজোৱাৰ ক্ষেত্ৰতো আমাৰ অফ ব্যৱহাৰ হয় কেতিয়াবা কি হয় কোনো টপিক দেখুৱাৰ ক্ষেত্ৰত আমাৰ অফ ব্যৱহাৰ হয় যেনে এ বুক অফ ইংলিছ গ্ৰামাৰ এ ষ্টৰী অফ ব্ৰেভ ছলজাৰ দ্য হিষ্টৰী অফ ইণ্ডিয়া এই ধৰণৰ টপিক দেখুৱাৰ ক্ষেত্ৰত আমাৰ অফ ব্যৱহাৰ হয় কেতিয়াবা
মেজাৰমেণ্ট দেখুৱাৰ ক্ষেত্ৰত আমাৰ অফ ব্যৱহাৰ হয় মেজাৰমেণ্ট মানে জোখ মাপ দেখুৱাৰ ক্ষেত্ৰত যেনে এ হাইট অফ 6 feet এ চেলাৰী অফ ₹20,000 এ ডিষ্টেঞ্চ অফ 10 kilometers এনেকুৱা মেজাৰমেণ্ট তাৰমানে মাপ জোখ মাপ দেখুৱাৰ ক্ষেত্ৰত আমাৰ অফ ব্যৱহাৰ হয় কেতিয়াবা এজ বয়স দেখুৱাৰ ক্ষেত্ৰতো অফ ব্যৱহাৰ হয় যেনে এ বয় অফ 10 তাৰমানে 10 বছৰৰ ল'ৰা এ গাৰ্ল অফ 16 বছৰীয়া ছোৱালী এজনী এনেকুৱা ক্ষেত্ৰত আমাৰ অফ ব্যৱহাৰ হয় প্ৰথম ৰুলছ আছিলে পজেশ্যন ছেকেণ্ড ৰুল পাইছিলোঁ শ্বয়িং পাৰ্ট অফ এ হোল তাৰপিছত আমি পাইছোঁ মেটেৰিয়েল তাৰপিছত আমি পাইছোঁ কোৱালিটি এণ্ড কোৱান্টিটি তাৰপিছত আমি পাইছোঁ ৰিজন অৰ কজ তাৰপিছত মই আৰু কেইটামান কথা প্লাছ কৰি কৈছোঁ সেইকেইটা হৈছে যে কোনো টপিক দেখুৱাৰ ক্ষেত্ৰত কোনো মেজাৰমেণ্ট দেখুৱাৰ ক্ষেত্ৰত কোনো এজ মানে বয়স দেখুৱাৰ ক্ষেত্ৰত আমি অফটো ব্যৱহাৰ কৰিব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অফ প্ৰেপজিশ্যনৰ সকলো ঝামেলা সকলো ডাউট এইটো ছেকশ্যনত ক্লিয়াৰ হৈ যাব ঠিক আছে কেনেকৈ ক্লিয়াৰ হৈ যাব ভিডিঅ'টো চাই থাকা ঠিক আছে ইম্পৰ্টেণ্ট ফ্ৰেজেছ উইথ অফ তাৰমানে এই ফ্ৰেজেছ কেইটা অফৰ সৈতে যি ফ্ৰেজেছ লিখা হৈছে এইকেইটা বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহি থাকে খুব আহি থাকে কোনবিলাক চোৱাচোন এফ্ৰেইড অফ তাৰমানে এফ্ৰেইড থাকিলে অফ আহি যায় ভয় কৰা বুজায় ইয়াক এফ্ৰেইড অফ ভয় কৰা প্ৰাউড অফ গৌৰৱ কৰা ফন্ড অফ এইটো খুব আহে most important এইটো most important পৰীক্ষাত খুব আহে সেইকাৰণে মই কৈ আছো এইকেইটা হৈছে তোমালোকৰ মেইন চাবি কি বুলি ক'ব পাৰা অফৰ অফটো ভালকে ব্যৱহাৰ কৰাৰ কাৰণে ঠিক আছে তাৰপিছত চোৱা ট্ৰাইড অফ বিৰক্ত হোৱা ফুল অফ ভৰপুৰ মেড অফ এইটো চোৱা খুব আহে পৰীক্ষাত খুব আহে এইটো মেড অফ তৈয়াৰ কৰা বিকজ অফ বিকজৰ লগতো অফ আহে কাৰণে আউট অফ অ'কে ওৱান অফ এইটো আহে প্লেণ্টি অফ এ লট অফ আহে খুব এইকেইটা মুখস্থ ৰাখিবা সেইকাৰণে মই অৰ্থ সহ লিখি দিছোঁ সঘনাই পৰীক্ষাত আহি থকা কেইটামান কুৱেশ্যন ইয়াত লিখিছোঁ চোৱা এক নম্বৰ প্ৰশ্নটো চোৱা দ্য টেবল ইজ মেড ডেছ উড এতিয়া চোৱা মেড আহিছে মানে কি টেনশ্যন নোহোৱাকৈ তোমালোকে বহাই দিব পাৰা কি অফ কাৰণ চোৱা এই টেবুলটো কাঠেৰে নিৰ্মাণ কৰা হৈছে কিহেৰে নিৰ্মাণ কৰা হৈছে কাঠেৰে she is afraid থাকিলে অফ বহাই দিবা ভয় কৰা বুজাইছে যে ডগছ আছে কি বহিব অফ যে she is afraid of dogs okay a cup dash tea was served মানে এক কাপ চাহ আগবঢ়োৱা হৈছিল কোৱেশ্চন নম্বৰ 4 চোৱা he is proud dash his success ইয়াতো কি বহিব অফ বহিব ইয়াতো আমি অলৰেডি পাইছো হয়নে এই যে proud of the history dash India is interesting ইয়াত চোৱা of India আহিব কাৰণ ইয়াত কি বুজাইছে টপিক the history of India is interesting question number 6 চোৱা the roof dash the house is broken মানে ঘৰৰ ছাদটো কি ভাঙা কি বুজাইছে ছাদ আৰু ঘৰৰ এই ৰুফৰ লগত সম্পৰ্ক বুজাই আছে তাৰমানে কি বুলি ক'ব পাৰো পজেশ্যন question number 7 চোৱা one dash my friends helped me যে মোৰ এজন অন্যতম বন্ধুৱে মোক সহায় কৰিছিল তাৰমানে কি বহিব অন্যতম ওৱান অফ আহিব পাইছা নহয় ইয়াতে ওৱান অফ ঠিক আছে তাৰপিছত চোৱা 8 question number 8 he died dash cholera তাৰমানে এইটো কাৰণ বুজাইছে ৰিজন কি বহিব ইয়াত অফ বহিব সো এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত খুব আহি থাকে এতিয়া কোৱাচোন কাৰ এই অফ প্ৰেপজিশ্যনৰ ডাউট আছে নেকি যদি তুমি ভালদৰে মনোযোগ দি বুজিছা তেতিয়াহ'লে মই ভাবো 100% কাৰণ নাইকিয়া হৈ গৈছে ডাউট নাইকিয়া হৈ গৈছে হয়নে যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে সবেই ভিডিঅ'টো লাইক কৰি দিবা আৰু যিসকলে নতুন চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি দিবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সবৰ আগতে পোৱাৰ কাৰণে